আজি পবিত্ৰ ভাদ মাহৰ প্ৰথম দিন খোল তাল হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্য সত্ৰভূমি মাজুলীত পুৱাৰে পৰা সত্ৰ নামঘৰত ভাদ মাহৰ প্ৰথম দিনটোত ভদীয়া কীৰ্তনেৰে মুখৰিত হৈ পৰিল মাজুলীৰ ৩৫খন সত্ৰ আৰু ৩০০ শতাধিক নামঘৰত এনেদৰে মুখৰিত হৈ পৰে হৰিনামৰ ধ্বনিৰে এইবাৰ কমাৰগাঁও আমি কমাৰগাঁও হৰি মন্দিৰতো কমাৰগাঁও শংকৰজ্যোতি মহিলা সমিতি কমাৰগাঁও পাঞ্চজন্ম শিল্পী সমাজ আৰু কমাৰগাঁও পৰিচালনা সমিতিৰ সমূহ শিল্পীবৃন্দই এই হৰিনামৰ আমি এই এমাহজোৰা হৰিনামৰ কাৰ্যসূচী আমি পালন কৰিবলৈ অগ্ৰসৰ হৈছোঁ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো আৰম্ভ মাহজোৰা পালনাম পবিত্ৰ ভাদ মাহ উপলক্ষে ঢেকীয়াখোৱা বৰ নামঘৰত পুৱাৰে পৰা ভিৰ কৰিছে বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে মাহজোৰা পালনামত উদ্যোক্তাসকলে 4 প্ৰসংগীয়া নামৰ ব্যৱস্থা কৰিছে হৰিনামৰ ধ্বনিৰে মুখৰিত ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ চাৰি প্ৰসংগৰে মহাপুৰুষ দুজনাৰ সৃষ্টিক অধিক জীপাল কৰি তুলিলে ভকত বৈষ্ণৱে আজি পবিত্ৰ দিনটোতেই অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ উপস্থিত হয় আঠখেলীয়া নামঘৰত প্ৰায় 3 লাখ ভকতৰ আমাৰ ইয়ালৈ সমাগম হ'ব বুলি আমি আশা কৰিছোঁ বিশেষকৈ আমাৰ নাম সমিতি আছে নাম সমিতিয়ে সম্পূৰ্ণ মাহজোৰা যিটো কাৰ্যসূচী সেই কাৰ্যসূচী যি নাম প্ৰসংগ হ'ব সেই নাম প্ৰসংগ তেখেতলোকে খুব সুচাৰুৰূপে আমি পৰিচালনা কৰোঁ বুলি আমি আশা কৰিছোঁ আগতে আহিছেনে আহিছোঁ বাট এতিয়া এই মান্থটোতো ষ্টাৰ্ট হৈছে হয় নেকি সেইকাৰণে আজি ফাৰ্ষ্ট ডে কাৰণে আজি আহিছোঁ এনেদৰে পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোতেই সত্ৰ নামঘৰ মুখৰিত হৈ পৰিল হৰিনামৰ ধ্বনিৰে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ